এপেক্স বেংকৰ যি দুৰ্নীতিৰ কলা অধ্যায় তাক লৈ বৰ্তমান সময়তো বিতৰ্ক অব্যাহত আছে আৰু এই মুহূৰ্তত প্ৰদেশ কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে পাণবজাৰত। আমি পৰিৱেশটো আমাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে তেওঁলোকে প্ৰতিবাদী সমদল এক উলিয়াইছিল পাণবজাৰৰ কটন বিশ্ববিদ্যালয়ৰ সমীপৰ পৰা আৰু সতীৰ্থ বঞ্জিতে দেখুৱাবলৈ চেষ্টা কৰিব। এই মুহূৰ্তত আৰক্ষীয়ে বাধা প্ৰদান কৰিছে প্ৰতিবাদক আৰু প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। পোনপটীয়া সম্প্ৰচাৰ NKTV দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আজি পাণবজাৰত থকা এপেক্স বেংকৰ যি মুখ্য কাৰ্যালয় সেই মুখ্য কাৰ্যালয়লৈকে কংগ্ৰেছে এই প্ৰতিবাদী সমদল উলিয়াইছিল, কিন্তু আৰক্ষীয়ে আঠবাটতে বাধা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। আৰু বৰ্তমান সময়ত আমি পৰিৱেশটো দেখুৱাইছোঁ এক উত্তপ্ত পৰিস্থিতি। আৰক্ষীয়ে বাধা প্ৰদান কৰিছে কংগ্ৰেছৰ এই প্ৰতিবাদী সমদলক। তেওঁলোকে এপেক্স বেংকৰ দুৰ্নীতিৰ তদন্ত দাবী কৰিছে, ৰাইজক সজাগ হ'বলৈ আহ্বান জনাইছে আৰু ৰাইজৰ ধনৰ শৰাধ নেপাতিবলৈ আচলতে আহ্বান জনায়। আৰু এই প্ৰতিবাদী সমদল এই মুহূৰ্তত বাহিৰ কৰিছিল কংগ্ৰেছে, কিন্তু আৰক্ষীয়ে বাধা প্ৰদান কৰিছে। আমি পোনে পোনে এই উত্তপ্ত পৰিস্থিতি হৈ আছে এই মুহূৰ্তত প্ৰতিবাদৰ মাজলৈ গৈছোঁ। প্ৰদেশ মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ আৰু সেৱা দলৰ উদ্যোগত এই গোটেই প্ৰতিবাদী সমদল তেওঁলোকে উলিয়াইছিল, কিন্তু আৰক্ষীয়ে তেওঁলোকক এই মুহূৰ্তত বাধা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। পাণবজাৰৰ পৰা আমি দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰ NKTV দৰ্শকসকলক যি প্ৰতিবাদী সমদলক এই মুহূৰ্তত আৰক্ষীয়ে বাধা প্ৰদান কৰিছে। এপেক্স বেংকৰ দুৰ্নীতিৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰতিবাদী সমদল উলিয়াইছিল। তেওঁলোকে ৰাইজৰ যি ধন সাঁচতীয়া ধন আচলতে শৰাধ নেপাতিবলৈ তেওঁলোকে দাবী জনাইছে। চৰকাৰক এই গোটেই বিষয়টোৰ সঠিক তদন্ত কৰাৰ তেওঁলোকে দাবী জনাইছে। আৰু এই মুহূৰ্তৰ পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কংগ্ৰেছে চৰকাৰ বিৰোধী শ্লোগান দিছে আৰু পোনপটীয়াকৈ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ পাণবজাৰত তেওঁলোকৰ যি প্ৰতিবাদী সমদল আৰক্ষীয়ে বাধা প্ৰদান কৰিছে। আমি পোনে পোনে প্ৰতিবাদ আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। পাণবজাৰত এই মুহূৰ্তত এই উত্তপ্ত পৰিস্থিতি। বৰ্তমান সময়ত প্ৰদেশ কংগ্ৰেছে এপেক্স বেংকৰ দুৰ্নীতিৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তেওঁলোকে পাণবজাৰৰ এপেক্স বেংকৰ মুখ্য কাৰ্যালয়লৈকে তেওঁলোকে এক সমদল উলিয়াইছিল, কিন্তু সেই সমদলত এই মুহূৰ্তত আৰক্ষীয়ে বাধা প্ৰদান কৰিছে। আমি পোনে পোনে প্ৰতিবাদৰ মাজলৈ লৈ গৈছোঁ। জাকিৰ হুছেইন চিকদাৰ উপস্থিত আছে, মীৰা বৰঠাকুৰ আছে, দীপ বায়নকে ধৰি কেইবাজনো কংগ্ৰেছৰ নেতা উপস্থিত আছে আৰু তেওঁলোকৰ উপস্থিতিতে এই প্ৰতিবাদী সমদল উলিওৱা হৈছিল। এই মুহূৰ্তৰ দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সতীৰ্থ বঞ্জিতে দেখুৱাইছে। মই মন্তব্য ল'বলৈ চেষ্টা কৰিম। দীপ বায়ন, আপোনালোকে গোটেই দুৰ্নীতি আপোনালোকে অভিযোগ তুলিছে আৰু আপোনালোকে তদন্ত দাবী কৰিছে। গোটেই চাওক, ৰাইজৰ বেংক, ৰাইজৰ স্বাৰ্থত গঢ়া এটা বেংক, তাৰ টকা কোনফালে গৈছে, কি গৈছে তাৰ কোনো ঠিকনা নাই। আজি যদি কোনোবা সাংবাদিকে এই কথাবিলাক ৰাইজৰ ফালে হোৱা ৰাইজৰ কাৰণে এই তদন্তৰ কাৰণে উত্থাপন কৰে, সাংবাদিকে প্ৰশ্ন কৰে, তেতিয়াহ'লে এইখন চৰকাৰে সেই সাংবাদিকক জেল হাজতলৈ দিয়ে। আজি মুখ্যমন্ত্ৰীৰ সাহস আছেনে? সকলোৱে একমুখে কৈ আছে যে তাত জালিয়াতি হৈছে, তাত বিভিন্ন ধৰণৰ জালিয়াতি হৈছে, টকা পইচা বিভিন্ন জেগাত খাই শেষ কৰিছে। মুখ্যমন্ত্ৰীৰ সাহস হ'ব ইয়াৰ তদন্ত দিবৰ কাৰণে? সৰু সৰু মানুহক সাংবাদিকে কৰা প্ৰশ্নত তেওঁ জেল হাজতলৈ প্ৰেৰণ কৰে। তেওঁৰ যদি সাহস আছে এই যিটো জালিয়াতি হৈছে তাৰ তদন্ত কৰক আৰু যিবিলাক জড়িত আছে তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰক। মই জাকিৰ হুছেইন চিকদাৰৰ পৰা অকণমান মন্তব্য ল'ব চেষ্টা কৰিম। আপোনালোকে আজি প্ৰতিবাদী সমদল উলিয়াইছে, আৰক্ষীয়ে বাধা প্ৰদান কৰিছে, কি বিচাৰিছে, কি দাবী আপোনালোকে? চাওক, এপেক্স বেংক আমাৰ অসমীয়াৰ সম্পদ। এই এপেক্স বেংক কেলেংকাৰীত চৰকাৰী পক্ষৰ লগতে বিজেপিৰ বহু নেতা পালি নেতা জড়িত হৈ আছে। এপেক্স বেংকত যি দুৰ্নীতি হৈছে তাৰ তদন্ত বিচাৰি আজি আমি প্ৰতিবাদ কৰিছোঁ। আমি চৰকাৰক ডিমাণ্ড কৰিছোঁ এজন চিটিং জাজৰ জৰিয়তে এপেক্স বেংক কেলেংকাৰীৰ দুৰ্নীতিৰ তদন্ত কৰিব লাগে। এপেক্স বেংকৰ দুৰ্নীতি সম্পৰ্কে প্ৰশ্ন কৰিলে জেলত ভৰাই দিয়ে। আজি আমি আহিছোঁ তাৰ প্ৰশ্ন কৰিবলৈ। আজি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পুলিচ বাহিনী আমাক যাব দিয়া নাই। অসমৰ সম্পদ বিজেপি চৰকাৰে, বিজেপি দলে লুটি পুটি খাব আৰু আমি মনে মনে বহি নাথাকোঁ।
এপেক্স বেংকৰ কেলেংকাৰীৰ দুৰ্নীতিৰ তদন্ত হ'বই লাগিব। ইয়াৰ চেয়াৰমেন বিশ্বজিৎ ফুকনৰ বৰখাস্ত দাবী কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ পৰা জবাব বিচাৰিছোঁ। এপেক্স বেংক কেলেংকাৰীত জড়িত কোন কোন, বিজেপি জড়িত বুলি তেওঁলোকে ইয়াৰ তদন্ত নকৰে, কোনোপধ্যে সহ্য কৰা নহয়। এই সংগ্ৰাম আমাৰ অব্যাহত থাকিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই মীৰা বৰঠাকুৰৰ পৰা অকণমান মন্তব্য ল'বলৈ চেষ্টা কৰিম। বিশ্বজিৎ ফুকনে সমগ্ৰ অভিযোগ তেওঁ নস্যাৎ কৰিছে, কেলেংকাৰী হোৱা নাই বুলি কৈছে। আপোনালোকে কি? আমি কৈছোঁ যে এপেক্স বেংকৰ কেলেংকাৰীৰ তদন্ত লাগে। বিশ্বজিৎ ফুকন অধ্যক্ষ হৈ আছে, তেওঁ পদত্যাগ দাবী কৰিছোঁ। আৰু এই অসমৰ টকা যে খাইছে হিচাপ লাগে। আমাৰ মুখ বন্ধ কৰিব নোৱাৰে। যেতিয়া পৰ্যন্ত এপেক্স বেংকৰ দুৰ্নীতিৰ কেলেংকাৰী তদন্ত নহ'ব তেতিয়ালৈকে কংগ্ৰেছৰ এই প্ৰতিবাদ থাকিব। আমি গোটেই নেশ্যনেল লেভেললৈকে এই তদন্তৰ টেলেং বিচাৰি পেলাই আমি লৈ যাম। হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ আমাৰ মুখ বন্ধ কৰিবৰ কাৰণে পুলিচ পঠাই লাভ নহ'ব, তদন্ত আমাক লাগিব। আৰু সেই তদন্তৰ কাৰণে আজি ইয়াত প্ৰতিবাদ কৰা হৈছে। এই মুহূৰ্তত আৰক্ষীৰে হতাহতি হৈছে। আমি পোনপটীয়াকৈ দেখুৱাব চেষ্টা কৰিছোঁ। পাণবজাৰত এই উত্তপ্ত পৰিস্থিতি, আৰক্ষীৰে প্ৰতিবাদকাৰী হতাহতি, কংগ্ৰেছে আৰু আৰক্ষীৰ মাজত এই মুহূৰ্তত কংগ্ৰেছৰ সমদলত আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ পিছতে এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে হতাহতিৰ সৃষ্টি হৈছে। আমি উত্তপ্ত পৰিস্থিতি পোনপটীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। NKTV দৰ্শকসকলক এপেক্স বেংকৰ দুৰ্নীতিৰ অভিযোগ তুলি প্ৰদেশ কংগ্ৰেছে প্ৰতিবাদী সমদল উলিয়াইছিল আৰু সেই প্ৰতিবাদী সমদলত আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ পিছতে এই মুহূৰ্তত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি পোনে পোনে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। অধ্যক্ষ বিশ্বজিৎ ফুকনক অপসাৰণৰ দাবী তুলিছে, গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছে। সমান্তৰালভাৱে যি দুৰ্নীতি, এপেক্স বেংকৰ দুৰ্নীতি হোৱা বুলি অভিযোগ কৰি তেওঁলোকে তাৰ তদন্ত দাবী কৰা দেখিবলৈ পোৱা গৈছে। আমি পোনে পোনে এই পৰিৱেশৰ মাজলৈ লৈ গৈছোঁ। এক উত্তপ্ত পৰিস্থিতি পাণবজাৰত এই মুহূৰ্তত সৃষ্টি হৈছে। প্ৰতিবাদকাৰীসকলে ৰাজপথতে তেওঁলোক বহি দিছে আৰু তেওঁলোকে ৰাজপথতে বহি অৱস্থান কৰা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ ৰাজপথ এই মুহূৰ্তত অৱৰোধ কৰিছে। ৰাজপথ অৱৰোধ কৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আমি পোনে পোনে দেখুৱাইছোঁ এপেক্স বেংকৰ দুৰ্নীতিৰ যি অধ্যায়, সেই দুৰ্নীতিৰ অভিযোগ এতিয়াও আচলতে সাম কটা নাই। এপেক্স বেংকৰ দুৰ্নীতিক লৈ ৰাজনীতি গৰম হৈ আছে। তাৰ মাজতে প্ৰদেশ কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছিল। আজি এপেক্স বেংকৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা আছিল, কিন্তু আৰক্ষীয়ে তেওঁলোকৰ প্ৰতিবাদী সমদল আধা বাটতে তেওঁলোকক বাধা প্ৰদান কৰাৰ পিছতে এনেধৰণে কংগ্ৰেছী আৰু আৰক্ষীৰ মাজত খণ্ডযুদ্ধ দেখিবলৈ পোৱা গৈছে। আৰু বৰ্তমান সময়ত প্ৰতিবাদকাৰীসকল তেওঁলোকে ৰাজপথতে অৱস্থান কৰিছে। নেতৃত্বত আছে কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক জাকিৰ হুছেইন চিকদাৰ, মহিলা প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, সেৱা দলৰ সভাপতি দীপ বায়নকে ধৰি কেইবাজনো কংগ্ৰেছৰ শীৰ্ষ নেতা। আৰু এই মুহূৰ্তত আমি পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ পাণবজাৰৰ পৰা। হয় নিশ্চয় দীপাংকৰ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক পোনপটীয়া সম্প্ৰচাৰত সহযোগ কৰাৰ বাবে। আৰু এনেদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ সময়তে পাণবজাৰত।